হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে অৰ্থাৎ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 চনত হ'ব লগা HSLC এক্সামৰ উপযোগী হোৱাকৈ ছ'চিয়েল ছায়েন্সৰ আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য পাঠটো আলোচনা কৰি MCQ কুৱেশ্যনৰ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৰে উপকৃত হ'ব। আজিৰ প্ৰশ্ন হ'ল, ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 1942, বি 1945, চি 1950, ডি 1960। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 1945। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ পেৰিছ, বি নিউয়ৰ্ক, চি লণ্ডন, ডি জেনেভা। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বি নিউয়ৰ্ক। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ মুখ্য ভাষা কিমানটা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 3টা, বি 5টা, চি 6টা, ডি 7টা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি 6টা। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ বাণিজ্য বিকাশ, বি বিশ্ব শান্তি ৰক্ষা, চি বিজ্ঞান বিকাশ, ডি অৰ্থনীতি উন্নয়ন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি বিশ্ব শান্তি ৰক্ষা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ অংগ কিমানটা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 5টা, বি 6টা, চি 7টা, ডি 8টা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 6টা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰতিজন দেশৰ ভোট কিমান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 1টা, বি 2টা, চি 3টা, ডি 5টা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ 1টা। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য দেশ কিমানটা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 4টা, বি 5টা, চি 6টা, ডি 7টা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 5টা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য দেশসমূহ কোনবোৰ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ আমেৰিকা, ৰাছিয়া, চীন, ফ্ৰান্স, ব্ৰিটেইন, বি ভাৰত, জাপান, চীন, ব্ৰাজিল, জাৰ্মানী, চি আমেৰিকা, ভাৰত, চীন, ৰাছিয়া, জাপান, ডি ব্ৰিটেইন, চীন, ভাৰত, ফ্ৰান্স, জাপান। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ আমেৰিকা, ৰাছিয়া, চীন, ফ্ৰান্স, ব্ৰিটেইন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভিটো ক্ষমতা কাক কয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব এ স্থায়ী সদস্যৰ বিশেষ ভোটাধিকাৰ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ প্ৰথম মহাসচিব কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব বি ট্ৰাইগ'বেলি।
আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল বৰ্তমানৰ ৰাষ্ট্ৰসংঘৰ মহাসচিব কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব বি আন্তনিও গুটেৰেছ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ চৰ্টাৰ ক'ত স্বাক্ষৰিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি ছান ফ্ৰান্সিস্কো। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল WHOৰ পূৰ্ণৰূপ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব এ ৱৰ্ল্ড হেল্থ অৰ্গানাইজেশ্যন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল WHOৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব চি জেনেভা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল UNICEFৰ পূৰ্ণৰূপ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব এ ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চাইল্ড্ৰেন্স ইমাৰ্জেঞ্চি ফাণ্ড। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল UNICEFৰ মুখ্য কাৰ্য কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ শিশু কল্যাণ, বি শিক্ষা বিকাশ, চি স্বাস্থ্য পৰিচালনা, ডি শান্তি স্থাপন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ শিশু কল্যাণ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল UNESCOৰ পূৰ্ণৰূপ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব এ ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গানাইজেশ্যন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল UNESCOৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ পেৰিছ, বি নিউয়ৰ্ক, চি জেনেভা, ডি ৱাশ্বিংটন DC। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ পেৰিছ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল FAOৰ মুখ্য কাৰ্য কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ খাদ্য আৰু কৃষি বিকাশ, বি স্বাস্থ্য সুৰক্ষা, চি শিক্ষা বিকাশ, ডি শান্তি স্থাপন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ খাদ্য আৰু কৃষি বিকাশ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ILOৰ পূৰ্ণৰূপ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব এ ইণ্টাৰনেশ্যনেল লেবৰ অৰ্গানাইজেশ্যন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল SAARCৰ পূৰ্ণৰূপ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব এ সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল
SAARCৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব চি, কাঠমাণ্ডু। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে, এ 21 জুন, বি 14 আগষ্ট, চি 24 অক্টোবৰ, ডি 26 জানুৱাৰী। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি, 24 অক্টোবৰ। থেংক ইউ।